আজি আমাৰ টংলা সমষ্টিৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ এই কাৰ্যসূচীৰ সামৰণি পৰিলে আৰু আমাৰ অসমতো প্ৰায় 103টা সমষ্টিত এই কাৰ্যসূচীৰ সামৰণি হ'ল। আমি এই মাহৰ ভিতৰতে সকলো সমষ্টিতে পুঁজি বিতৰণ সম্পূৰ্ণ কৰিম। মই গুৱাহাটীত গৈ পেলাই খবৰ ল'ম। মোক খবৰখিনি ADGP SB দিছে যদিও মই ভাল কৰি চাব পোৱা নাই। এখনৰ পিছত এখন মিটিং কৰি আছো। গুৱাহাটীত গৈহে মই খবৰ লৈ গধূলি সাংবাদিক মেল পাতিছোঁ, তাতে মই জনাম। আমাৰ প্ৰথম আমি চাম ইলেকশ্যন কমিশ্যনে ইলেকশ্যন কেতিয়া কৰিব। আগে পিছে তেওঁলোকে মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা কৰে। এইবাৰ কেতিয়া কৰিব? 16-17 তাৰিখে ইলেকশ্যন কমিশ্যন গুৱাহাটীলৈকে আহিব। তেওঁলোকৰ পৰা আমি কি ধাৰণা পাওঁ চাই পেলাই প্ৰাৰ্থী ঘোষণাৰ দিশত আমি আগবাঢ়িম। মই ধৰি লৈছোঁ ঐক্য হ'ব বুলি, কাৰণ MP ইলেকশ্যনতো হৈছিলে। এইটোতো হ'ব বুলি ধৰি লৈয়ে আমি আগবঢ়া ভাল, নধৰা বুলি নহয়। মই ধৰি লৈছোঁ যে ঐক্য হ'ব। আপুনি বহুত কাম কৰিলে, আমিতো ধৰক আজিও ওদালগুৰিত উৰণীয়া সেতু আৰম্ভ কৰিলোঁ। বহুত কামটো এই বছৰতো আমি আৰম্ভ কৰি আছোঁ। গতিকে আমাৰ কাম নিৰন্তৰ চলি থাকিব। হ'ব পাৰে, আপোনালোকে পিটিশ্যন হ'ব, পিটিশ্যন কৰি দিব। মই টংলা সমষ্টিত যিমান দূৰ হয় আমি বিজেপিয়ে খেলিব চেষ্টা কৰিম, কিন্তু মিত্ৰ দল সকলোৰে লগত আলোচনা কৰি কৰা ভাল। কিন্তু যোৱা BTC ইলেকশ্যন বা আন চালে, কাৰণ আমি ইয়াত দুটাতকৈ VCDC আমি জিকিছোঁ। গতিকে আমাৰ মনত ইচ্ছা আছে যে বিজেপিয়ে খেলিব, কিন্তু কাজিয়া পেচাল কৰি নহয়, মিলা মিছাৰ মাজত। অহাবাৰ মটৰচাইকেল দি দিম। হ'ব, এইবাৰ ফটো ল'বৰ কাৰণে মোবাইল দিছোঁ, অহাবাৰ যাবৰ কাৰণে মটৰচাইকেল দি দিম, আৰু তাৰ পিছত মটৰচাইকেলত ভৰাব তেলো দি দিম। কিহৰ কাৰণে? মোৰ ওপৰত যোনে দিয়ে দি থাকক, মইতো আৰু ভয়, চবেইতো আজি ইমান দিনে মোক দেখিলে যে মই ভয় নাখাওঁ বুলি। মই শুনা নাই, আৰু ঔদ্যোগিক ভূমি হলেতো আমি ভাল পাব লাগে। কিমান ল'ৰাই চাকৰি পাব। বনিয়া মানে কি? এইবিলাক শব্দটো বিজেপিয়ে বুজি নাপায়। যদি বনিয়াই বুলি ক'ব, তেতিয়া মানুহে চাকৰি ক'ত কৰিব? মানুহে এতিয়া আপোনালোকে যাৰ তলত কাম কৰে তেওঁতো বনিয়া, যি চেনেলৰ মালিকত কাম কৰে তেওঁতো বনিয়া। তেওঁ যদি নাথাকিলেহেঁতেন আপুনি চাকৰিটো কেনেকে পালে? গতিকে এই শব্দবিলাকৰ কাৰণে অসমখন পিছুৱাই গ'ল। আমিতো উদ্যোগপতি গামোচা দি অসমত মাতি আছো, যাতে অসমৰ ল'ৰা ছোৱালী অসমৰ বাহিৰত গৈ চাকৰি কৰিব নালাগে, বাপেক মাকৰ ঘৰতে খাই পেলাই ৰাতি ঘৰতে খাই চাকৰি কৰিব পাৰে। প্ৰত্যেক মাহত 50টাকৈ ল'ৰা মৰি আছে বাহিৰত চাকৰি কৰিব গৈ। আমি ইয়াতে বনিয়া বনিয়া কৰি থাকিলো, বাহিৰত গৈতো আকৌ বনিয়াৰ তাতে কাম কৰে, কৰি 50জনকৈ প্ৰত্যেক মাহত ল'ৰাৰ মৃত্যু হয়। গতিকে আগৰ মানসিকতা আমি ত্যাগ কৰিব লাগে। উদ্যোগপতিসকলক অসমত মাতি আনি যিমান পাৰে উদ্যোগ কৰাৰ সুবিধা দিব লাগে। হ'ব, নাপায় এনেকে সুধিব। মেমৰিয়েণ্ডাম এইটো সোধে অকল জাৰ্নেলিষ্ট।